আপোনালোকে চিলিং প্লাষ্টাৰৰ সময়ত ভালকৈ চাই ল'ব যে দুটা বস্তু আপোনালোকে যে বালিটো সদায় মোটা বালি হ'ব লাগিব, বালিটো চালনি কৰিব লাগিব। দ্বিতীয় কথা আপোনাৰ মছলাটো চাৰ্টত মছলা কেকৰ চিমেণ্টৰ ভাগ মাৰিব লাগে। এইটো 3-1 মছলা চাৰ্টত 3-1 বেগৰ মছলা কাম কৰিব লাগে। এইটো 4-1 5-1 মছলা দি কাম কৰিব নালাগে, কেইবছৰ পিছত এনে খহি পৰিব। আৰু ইম্পৰ্টেণ্ট কথা হয় আপোনাৰ চাৰ্টটো ভালকৈ পানী মাৰি ধুই চাৰ্টটো কিবা জাবৰ থাকিলে চুবিং কৰি ল'ব, চাফা কৰিব লাগিব। চাৰ্টটো অকণমান দাগি কৰিব লাগিব। তাৰপিছত ভালকৈ ঘোল মাৰি তাৰপিছত প্লাষ্টাৰিং কৰিব দিব। এইটো কাম প্ৰেক্টিকেলি ৰাইট হয়, তেনেকুৱা চিষ্টেম কাম কৰিব পাৰে। এইটো চাইছে আমাৰ কাম হৈ আছে। তো আপোনাৰ চাৰ্টটো ইমান ফিনিচিং আনিব চেষ্টা নকৰিব যে ওপৰত যোনটো পালিচ মাৰিলে চিমেণ্টটো ওপৰত আহি যায়, ভিতৰত বস্তুটো ফুলফুলীয়া হৈ থাকে। সেইটো কাম কেতিয়াও কৰিব নিদিব। তেনেকুৱা চাওক কি ধুনীয়াকৈ অকণমান লাগিলে দাগি থাক, এইটো ফুটিঙত আপোনাৰ গুচি যাব। মোটা বালিত ফিনিচিংটো অকণমান কম আহে, মিহি বালিত প্লাষ্টাৰিঙত ফিনিচিংটো বেছি আহে কিন্তু ইমান ভাল নহয়। মোটা বালিৰ কাম সদায় ভাল।